আজি পাঠ্যক্ৰমৰ ছেকেণ্ড ইউনিটৰ পাঠ্যক্ৰম বিকাশৰ মূল ভিত্তি সম্পৰ্কে এতিয়া আলোচনা কৰিবলৈ আহিছোঁ। প্ৰশ্নটো মই লিখিছোঁ পাঠ্যক্ৰম বিকাশৰ মূল ভিত্তি কি কি, কিন্তু পৰীক্ষাত অকল এনেদৰে নাহে। পাঠ্যক্ৰম বিকাশৰ মূল ভিত্তি কি এনেদৰে দি কিনে হয়তো দুটা বা এটা ভিত্তিৰ বিষয়ে লিখিব দিব, কেতিয়াবা নাম মেনশ্যন কৰি দিব আৰু যেতিয়া দিয়া অনুযায়ী লিখিব লাগিব, আৰু যদি যিকোনো লিখিব দিয়ে তেতিয়া আপোনালোকে যি দুটা ইজি পায় সেই দুটা বিষয়ে লিখিব। তাৰপিছতে লিখিব পাঠ্যক্ৰম বিকাশৰ মূল ভিত্তি এনেদৰে দিব, দি কিনে লিখিব যে এইখিনি লিখিব। মই লিখিছোঁ ইয়াতে পাঠ্যক্ৰম মানেনো কি, এইখিনি এটা লাইন লিখিছোঁ। লিখি কিনে লিখিছোঁ যে পাঠ্যক্ৰম বিকাশৰ ক্ষেত্ৰত আমি কিছুমান ভিত্তিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰে ভিতৰত এটা হৈছে দাৰ্শনিক ভিত্তি। আজি মই দাৰ্শনিক ভিত্তিৰ বিষয়ে আলোচনা কৰিম। যিমান পাৰোঁ সিমান মই বুজি পোৱাকৈ লিখিছোঁ, মানে ইমান টান কৰি লিখা নাই, যিহেতু আমাৰ BEdৰ বস্তুবিলাক আমি নিজে লিখাটো ভাল। গতিকে আমি নিজে বুজিব লাগিব, তেতিয়াহে আমি মানে ধৰক লিখিব পাৰিম। ভাল ধৰণে নিজে বুজি লিখিব পাৰিলে সেই নোটছটো মানে পঢ়িও ভাল লাগে আৰু আমাৰ লিখিও ভাল লাগে। চাই ল'ব পাঠ্যক্ৰম বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া এটি ভিত্তি হৈছে দাৰ্শনিক ভিত্তি। আৰু এই দাৰ্শনিক ভিত্তিয়ে কিহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে? ব্যক্তিৰ মনৰ ওপৰত আৰু সমাজ শিক্ষানুষ্ঠানৰ ওপৰত। তাৰপিছত লিখিব লাগিব এই দাৰ্শনিক ভিত্তি সম্পৰ্কে, আৰু এই দাৰ্শনিকসকলে কিছুমান ধাৰণা কৰে যে আদৰ্শবাদ আৰু পাঠ্যক্ৰম এখনত আদৰ্শবাদৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু এই আদৰ্শবাদীসকলে তেওঁলোকৰ মতে আদৰ্শবাদীসকলে আমাৰ সদায় মনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। চাই ল'ব। তাৰ পাছত লিখিছোঁ যে আদৰ্শবাদীসকলে দাৰ্শনিকসকলে ধাৰণা কৰে যে আদৰ্শবাদীসকলে পাঠ্যক্ৰমত অভিজ্ঞতা ভিত্তিক কাৰ্যসূচীসমূহ অন্তৰ্ভুক্ত কৰে। তাৰপিছতে আকৌ লিখিছোঁ যে দাৰ্শনিকসকলে ধাৰণা কৰে যে আদৰ্শবাদীসকলে পাঠ্যক্ৰমত সাহিত্য, বুৰঞ্জী, ভূগোল, অংক, বিজ্ঞান আদি দিশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। তাৰপাছতে আকৌ লিখিছোঁ যে তেওঁলোকে ধাৰণা কৰে, প্ৰতিবাৰতে মই লিখি থকা নাই যে দাৰ্শনিকসকলে ধাৰণা কৰে যে আদৰ্শবাদীসকলৰ মতে পাঠ্যক্ৰমত দুটা ভাগত ভাগ কৰিব পাৰি। তাৰে এটা ভাগত কি কাৰ্যাৱলী অন্তৰ্ভুক্ত কৰিব লাগে, সামাজিক, ধৰ্মীয় আৰু শাৰীৰিক, আৰু অন্য এটা ভাগত সাহিত্য, সংগীত আৰু বিজ্ঞান। মই 5টা পইণ্ট লিখিছোঁ। তাৰপিছত আপোনালোকে যদি পাৰে আৰু দিব, আৰু নাম্বাৰ যিমানখিনি থাকে সিমানখিনিহে লিখিব। এইখিনিয়ে।